নমস্কাৰ বন্ধুসকল, যিসকলে এইচএছ বা উচ্চ মাধ্যমিক ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ফৰ্ম ফিলআপ অনলাইনত এপ্লাই কৰিছিল মানে বই চাবৰ কাৰণে তেওঁলোকৰ ইতিমধ্যে ৰিজাল্টটো ডিক্লেয়াৰ হৈ গৈছে। তো মানে কথা এটা আছিল 15 জুনত মানে ৰিজাল্টটো ডিক্লেয়াৰ ঠিকই আছে, কিন্তু এতিয়া মানে আহি গৈছে। এতিয়া মানে আজি আহিছে মানে 5 জুন 2026 মানে 10 দিন আগতে আহিছে রেজাল্ট। তো সোনকালে চাব পাৰিব। ইয়াতে চাওক সেকেন্ড রেজাল্ট ঠিক আছে, মানে 5 জুন 2026 মানে 7 PM ইতিমধ্যে রেজাল্টটো ডিক্লেয়াৰ হৈ গৈছে। মানে যিসকলে মানে ৰেজিকেনো ফৰ্ম ফিল আপ কৰিছে তেওঁলোকৰ ৰেজাল্টটো চাব পাৰিব ঠিক আছে। ইয়াতে মানে কি কৰিব লাগিব, ইয়াতে মানে ইণ্টাৰ ৰোল নাম্বাৰ মানে যি এডমিটৰ ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰখিনি ভৰাই দিব লাগিব। তাৰপিছত নেক্সট মানে ইণ্টাৰ নম্বৰ যিয়ে তোমাৰ ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটা মানে বহাই দিব। তাৰপিছত ইয়াতে ক্লিক কৰি মানে চাব পাৰিব ঠিক আছে। কোনো অসুবিধা হ'লে মোৰ ভিডিঅ'খনত কমেণ্ট কৰি সুধিব পাৰিব, আৰু বেলেগ কিবা প্ৰব্লেম হ'লে মোৰ জিমেইল আইডি আছে সেই জিমেইল আইডিত মানে DM কৰিব পাৰিব। মই 24 আৱাৰ্ছ ভিতৰত মই ৰিপ্লাই কৰি থাকিম ঠিক আছে। তো এতিয়া মানে ভিডিঅ'খন সমাপ্ত কৰিব বিচাৰিছোঁ। থেংক ইউ।